নমস্কাৰ, মই চক্ৰপাণী পৰাশৰ। স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান এখন টেকলৈ। আৰু আজিৰ এখন টেকত মই আপোনালোকক ক'ব বিচাৰিছোঁ বুৰঞ্জীৰ পাত লুটিয়াই কিছু কথা। জাতিৰ কাৰণে, ভেটিৰ কাৰণে, মাটিৰ কাৰণে, কৃষ্টি সংস্কৃতিৰ কাৰণে, ভাষাৰ কাৰণে অসমে বহু আন্দোলন কৰিবলগীয়া হৈছিল। সেয়া ভাষা আন্দোলনৰ পৰাই হওক আৰু আজিলৈকে। এই আন্দোলনৰ সময়ত কিয় আন্দোলন হৈছিল, কি বিষয়ক লৈ আন্দোলন হৈছিল, অসম আন্দোলনৰ চুক্তি কি হৈছিল আৰু তাৰপিছত ৰাজনৈতিক দল কেনেধৰণে গঠন কৰা হ'ল, এই সমগ্ৰ বিষয় আজি মই আপোনালোকক প্ৰতিবেদন আকাৰে দেখুৱাবলৈ বিচাৰিছোঁ। গতিকে আহক মই আৰম্ভ কৰিছোঁ প্ৰথমখন প্ৰতিবেদন আৰু এই প্ৰতিবেদন চাওক আৰু নিজে কিছু জনাৰ চেষ্টা কৰক আচলতে কেনেধৰণে আন্দোলন হৈছিল, আন্দোলনত কোন জড়িত হৈ পৰিছিল আৰু আমাৰ সেই বুৰঞ্জীৰ পাত লুটিয়াই মই আপোনালোকৰ বাবে লৈ আহিছোঁ কিছু খবৰ। আহক বুৰঞ্জীৰ পাত লুটিয়াওঁ, জানিবলৈ চেষ্টা কৰোঁ অসমৰ বুৰঞ্জী। অসম আন্দোলন কি? অনুপ্ৰৱেশকাৰীৰ সমস্যা কি? এই বিষয়ে জানিবলৈ আমি যাব লাগিব 1971 চনলৈ। 1971 চনৰ বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ সময়ছোৱাত পূব পাকিস্তানৰ পৰা বহু সংখ্যক লোকে ভাৰত তথা অসমলৈ প্ৰব্ৰজন কৰে। বাংলাদেশ সৃষ্টিৰ পিছত ইয়াৰে বহুতো ঘূৰি যায় যদিও কিছু অসমতে থাকি যায়। 1978 চনত পোন প্ৰথমবাৰৰ বাবে অনুপ্ৰৱেশকাৰী সমস্যাই অসমীয়া ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে। 1978 চনৰ 24 মাৰ্চত লোকসভাৰ সদস্য হীৰালাল পাটোৱাৰীৰ মৃত্যু হোৱাৰ ফলত মঙলদৈ লোকসভা সমষ্টিত উপ নিৰ্বাচনৰ প্ৰয়োজনীয়তা হয়। সাতাইছ এপ্ৰিলত ভোটাৰ তালিকা সংশোধনৰ জাননী জাৰি কৰা হয়। আৰু তেতিয়াই এটা কথা ধৰা পৰে যে কেৱল মঙলদৈতে প্ৰায় 45,000 সন্দেহজনক বিদেশী নাগৰিকৰ নাম ভোটাৰ তালিকাত আছে। 1979 চনৰ মাৰ্চ মাহত সদৌ অসম ছাত্ৰ সন্থাৰ এখন সভাত প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভৃগু কুমাৰ ফুকন ক্ৰমে সভাপতি আৰু সম্পাদক নিৰ্বাচিত হয়। সাতাইছ মাৰ্চত আছুৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত বহিৰাগত সমস্যাক লৈ অনুষ্ঠিত এখন সভাত জাতীয়তাবাদী দলে এই সমস্যাৰ সমাধান নোহোৱা পৰ্যন্ত অসমত নিৰ্বাচন আৰু লোকপিয়ল বন্ধ ৰাখিবলৈ চৰকাৰক অনুৰোধ জনায়। আছুৱে বিদেশী বহিষ্কাৰক মূল দাবী হিচাপে লৈ আন্দোলন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। 1979 চনৰ ছেপ্টেম্বৰত শ্ৰেণীবৰ্জন আৰু ধৰ্ণা কাৰ্যসূচী পালন কৰা হয়। ইফালে মুখ্য নিৰ্বাচন আয়ুক্তই 1978 চনৰ ভোটাৰ তালিকা অনুসৰি নিৰ্বাচন পাতিবলৈ নিৰ্দেশ দিয়ে। তেতিয়া বিদেশী ভোটাৰৰ নাম থকা ভোটাৰ তালিকাৰে অসমত নিৰ্বাচন অনুষ্ঠিত হ'ব নিদিবলৈ গণ আন্দোলনে গা কৰি উঠে। নিৰ্বাচনত মনোনয়ন পত্ৰ দিবলৈ যোৱা প্ৰাৰ্থীক বাধা প্ৰদান কৰিবলৈ গৈ 1980 চনৰ 10 ডিচেম্বৰত ভৱানীপুৰত খৰ্গেশ্বৰ তালুকদাৰ অসম আন্দোলনৰ প্ৰথম শ্বহীদ হয়। অসম আন্দোলনৰ বাবে বিদেশী বহিষ্কাৰ আন্দোলনৰ প্ৰধান উদ্দেশ্যসমূহ আছিল: 1. পূব পাকিস্তান বা বাংলাদেশৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰা। 2. ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম আঁতৰোৱা আৰু তেওঁলোকক অসমৰ পৰা বহিষ্কাৰ কৰা। অসমৰ জনসাধাৰণেও এই বিক্ষোভৰ প্ৰতি অভূতপূৰ্ব সঁহাৰি আগবঢ়ায়। আন্দোলনৰ নেতৃবৃন্দ আৰু ভাৰতৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মাজত কেইবালানিও আলোচনা হয়। সদৌ অসম ছাত্ৰ সন্থাই 1951 চনক অবৈধ অনুপ্ৰৱেশকাৰী বহিষ্কাৰৰ ভিত্তিবৰ্ষ হিচাপে ধৰিবলৈ দাবী জনায়। কিন্তু চৰকাৰে 1966 চনহে প্ৰস্তাৱ কৰে আৰু ফলত আলোচনালানি বিফল হয়। 1980 চনৰ শেষৰ পৰা কেন্দ্ৰীয় চৰকাৰে আন্দোলনটোৰ প্ৰতি কঠোৰ দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ ধৰে।
লগে লগে জনসমৰ্থনো কমি আহে আৰু 1981 চনৰ পৰা 1982 চনলৈকে আন্দোলনৰ গতি স্থবিৰ হৈ পৰে। ৰাজ্যৰ ঠায়ে ঠায়ে হিংসাত্মক ঘটনাৱলী সংঘটিত হ'বলৈ ধৰে। 1983 চনত ৰাইজৰ প্ৰবল বিৰোধিতা আৰু বৰ্জন সত্ত্বেও অসমত ৰক্তক্ষয়ী নিৰ্বাচন অনুষ্ঠিত হয় আৰু হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হয়। চনৰ 18 ফেব্ৰুৱাৰীত নগাঁৱৰ নেলিত হোৱা হত্যাকাণ্ডত এদিনতে প্ৰায় 1800 লোকৰ মৃত্যু হয়। আন্দোলনৰ সময়ছোৱাত 855 জন ছাত্ৰ সদস্যৰো মৃত্যু হয়। 1984 চনৰ ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত তৎকালীন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে আন্দোলনকাৰীসকলৰ লগত এলানি আলোচনাত মিলিত হয়। অৱশেষত 1985 চনৰ 15 আগষ্টত ছাত্ৰ সন্থাৰ নেতৃবৃন্দ আৰু ৰাজীৱ গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ মাজত নতুন দিল্লীত অসম চুক্তি স্বাক্ষৰিত হয় আৰু 6 বছৰীয়া অসম আন্দোলনৰ সামৰণি পৰে। চুক্তিমতে হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন চৰকাৰে পদত্যাগ কৰে আৰু আন্দোলনৰ নেতাসকলে অসম গণ পৰিষদ নামৰ আঞ্চলিক ৰাজনৈতিক দল গঠন কৰে। 1985 চনৰ সাধাৰণ নিৰ্বাচনত এই দলে সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰে আৰু প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। জুয়ে পুৰা 83 আৰু এনেধৰণেই আন্দোলনৰ সূত্ৰপাত হৈছিল। ক'ত আন্দোলন হৈছিল আৰু কিমান শ্বহীদে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল সেয়া আপোনালোকে হয়তো গম পালে আৰু বহুতে জানে, বহুতে নতুন প্ৰজন্মই আচলতে বহু কথা নাজানে আৰু সেইবাবে আজি এই অনুষ্ঠানত মই সেই বুৰঞ্জীৰ পাত লুটিয়াই কিছু কাহিনী আপোনালোকৰ বাবে আগবঢ়াবলৈ বিচাৰিছোঁ। এতিয়া আহিছোঁ অসম চুক্তি। অসম চুক্তি কেনেধৰণে হ'ল, কাৰ কাৰ লগত হ'ল, কোনে কৰিলে চুক্তি আৰু অসম চুক্তিৰ পিছত অসমে কি পালে, এই সম্পৰ্কে মোৰ দ্বিতীয়খন প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছোঁ। পুনৰ কৈছোঁ, বুৰঞ্জীৰ পাত লুটিয়াই কিছু কাহিনী মই আজি আপোনালোকৰ বাবে লৈ আহিবলৈ বিচাৰিছোঁ। পুনৰ কৈছোঁ, এয়া জ্যেষ্ঠসকলৰ বাবে নহয়, নতুন প্ৰজন্মৰ যিসকলে আন্দোলনৰ বিষয়ে নাজানে বা অৱগত নহয় তেওঁলোকৰ বাবেহে আমাৰ এই বিশেষ অনুষ্ঠান আজিৰ। গতিকে আহক এইবাৰ আমি জানাৰ চেষ্টা কৰোঁ অসম চুক্তিত কিয় হৈছিল, কিহৰ বাবে হৈছিল, অসমে কি পালে, কাৰ কাৰ লগত চুক্তি হৈছিল। দেখুৱাবলৈ বিচাৰিছোঁ মোৰ দ্বিতীয়খন প্ৰতিবেদন। অসম চুক্তি 1985 চন। ভাৰত চৰকাৰ আৰু অসম আন্দোলনৰ নেতৃত্বৰ মাজত 1985 চনৰ 15 আগষ্টত নতুন দিল্লীত স্বাক্ষৰিত হোৱা এখন বুজাবুজি চুক্তি। এই চুক্তিৰ জৰিয়তে অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিছিল আৰু ইয়াৰ ফলস্বৰূপে আন্দোলনৰ নেতৃত্বই এটা ৰাজনৈতিক দল গঠন কৰি পৰৱৰ্তী সময়ত অসমত চৰকাৰ গঠন কৰিছিল। যদিও এই চুক্তিৰ জৰিয়তে অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিছিল, তথাপিও কেইবাটাও গুৰুত্বপূৰ্ণ দফা অদ্যাপিক কাৰ্যকৰীকৰণ হোৱা নাই। ইয়াৰ ফলস্বৰূপে কেইবাটাও মূল সমস্যাই মূৰ দাঙি আছে। অসম চুক্তি 1985ৰ স্বাক্ষৰকাৰীসকল: অসম আন্দোলনৰ প্ৰতিনিধি হিচাপে প্ৰফুল্ল কুমাৰ মহন্ত, ভৃগু কুমাৰ ফুকন আৰু বিৰাজ শৰ্মা। অসম আৰু ভাৰত চৰকাৰৰ প্ৰতিনিধি হিচাপে আছিল R.D. প্ৰধান, গৃহ সচিব আৰু P.P. ত্ৰিবেদী, মুখ্য সচিব। এই চুক্তি স্বাক্ষৰৰ সময়ত সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী উপস্থিত আছিল। অসম চুক্তিৰ ফলাফল কি পালে অসমে? অসম আন্দোলনৰ প্ৰধান কাৰণ আছিল অবৈধ বাংলাদেশী সমস্যা। কিন্তু এতিয়াও সেই সমস্যা সমাধান হোৱা নাই। কিন্তু অসম চুক্তিৰ কিছু চৰ্ত ৰূপায়ণ কৰা হ'ল। অসম চুক্তিৰ ফলত অসমে পালে এক নাগৰিকত্ব অধিনিয়ম 1955,
নাগৰিকত্ব নিয়মাৱলী 1956, বিদেশী ন্যায়াধিকৰণ নিৰ্দেশ 1964 সংশোধন, 11খন বিদেশী ন্যায়াধিকৰণৰ স্থাপন, বিশেষ পঞ্জীয়ন বিষয়া নিয়োগ, গুৱাহাটীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ স্থাপন, জ্যোতি চিত্ৰবনৰ আধুনিকীকৰণ, নুমলীগড় শোধনাগাৰ স্থাপন, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু অসম বিশ্ববিদ্যালয়ৰ শিলচৰ স্থাপন, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান অৰ্থাৎ IIT গুৱাহাটী স্থাপন আৰু ডিব্ৰুগড় গেছ ক্ৰেকাৰ প্ৰকল্প নিৰ্মাণ ইত্যাদি। তেওঁলোকে কি মিল দেখা পাইছে, কিয়নো বৰ্তমান সময়ৰ যি আন্দোলন, সেই আন্দোলনত আমি দেখিবলৈ পাইছোঁ ছ'চিয়েল মিডিয়া আছে, হোৱাটছআপ আছে, স্মাৰ্টফোন আছে, কিন্তু 1979 চনৰ পৰা 1985 চনলৈকে যি অসম আন্দোলন হৈছিলে তেতিয়া কিন্তু টেলিফোনৰো ব্যৱস্থা অতি কম ব্যৱহাৰ হৈছিলে। গতিকে কেনেধৰণে ইমান সংখ্যক লোকক অৰ্গেনাইজ কৰিব পাৰিছিলে আমি জানিবলৈ চেষ্টা কৰিম। সমীৰণ বৰদলৈ ডাঙৰীয়া আছিলে, সেই সময় আন্দোলনৰ ওতঃপ্ৰোতভাৱে জড়িত আছিলে। মই সেই প্ৰশ্নটোকে আপোনাক সুধিব বিচাৰিছোঁ যে বৰ্তমান ৰাজপথত হাজাৰ হাজাৰ মানুহ আমি দেখিবলৈ পাইছোঁ। অসম আন্দোলনৰ সময়ত যেতিয়া আপোনালোকে আন্দোলনৰ বাবে ৰাইজৰ সঁহাৰি বিচাৰিছিলে তেতিয়াতো মোবাইলৰতো প্ৰশ্নই নুঠে, টেলিফোনৰ ব্যৱস্থা অতি কমহে হৈছিলে, কিন্তু কেনেধৰণে সেয়া সম্ভৱ হৈ উঠিছিলে? আমাৰ প্ৰথম বুনিয়াদী ভেটিটো আছিল বিদ্যালয় আৰু মহাবিদ্যালয়বিলাক। সেই ছাত্ৰ ছাত্ৰীসকলক আমি জাগৰিত কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। আৰু ইয়াৰ আগৰ কেইবাটাও গণ আন্দোলনৰ আমাৰ অভিজ্ঞতা আছিলে। অসম আন্দোলনৰ সমান নহয়, 74ৰ খাদ্য আন্দোলন, 72ৰ মাধ্যম আন্দোলন আমি নাছিলোঁ, কিন্তু 60 চনতো এটা ভাষাৰ কাৰণে আন্দোলন হৈছিলে। বিদ্যালয় মহাবিদ্যালয়বিলাকৰ জৰিয়তে আমি বিদ্যালয় ছাত্ৰ সন্থা কৰিছিলোঁ, আঞ্চলিক ছাত্ৰ সন্থাবিলাক আছিলে, আঞ্চলিক কেইবাখনো গোট খাই আমাৰ মহকুমা ছাত্ৰ সন্থা আছিলে, মহকুমাকেইটা গোট খাই জিলা ছাত্ৰ সন্থা আছিলে, তাৰ জৰিয়তে আমি চেষ্টা কৰিলোঁ। কিন্তু পিছৰ অৱস্থাত আমি দেখিলোঁ যে আমি জনসাধাৰণৰ মাজলৈ যিহেতু আন্দোলনটো লৈ যাব লাগিব, গতিকে আমি গাঁৱে ভূঞে স্বেচ্ছাসেৱক বাহিনী কৰিলোঁ। আমাৰ 10জনৰ ওপৰত এজন নায়ক, 10জনকৈ 10টা যেতিয়া সংগঠন হয় তেতিয়া সেই 10টাৰ ওপৰত এজন অধিনায়ক থাকে, আৰু তেনেকৈ প্ৰত্যেক আঞ্চলিকতে এজন সৰ্বাধিনায়ক থাকে। আৰু সেই সময়ত অসমত আটাইতকৈ ডাঙৰ কথাটো আছিল যে যোৰহাটত আটাইতকৈ বেছি প্ৰায় 1 লাখ আমাৰ স্বেচ্ছাসেৱক আছিলে। সেই স্বেচ্ছাসেৱক বাহিনীবিলাক 1 লাখ 1 লাখতকৈ বেছি, 100ৰ ওপৰত আমি বাহিনী বনাইছিলোঁ। যোগাযোগ কেনেকৈ হৈছে? যিহেতু ফোন নাছিলে, মোবাইল নাছিলে, ছ'চিয়েল মিডিয়া নাছিলে, হোৱাটছআপ নাছিলে। আজি বৰ্তমান সময়তো আমি দেখি পাইছোঁ তাৰ জৰিয়তে কোনোবাই এটা ছ'চিয়েল মিডিয়াত এটা পষ্ট দিয়ে আৰু ৰাজপথলৈ ৰাইজ ওলাই আহে, কিন্তু আপোনালোকে সেই যোগাযোগটো কেনেকৈ কৰিছিলে? প্ৰথম কথাটো শুনিলে আপোনালোকৰ হাঁহি উঠিব। আমাৰ নেতা তেতিয়া ললিত ৰাজখোৱা ডাঙৰী আছিলে ইয়াত প্ৰয়াত, বিষ্ণুৰাম বৰুৱা হলত তেখেতে একেটা কথাকে 2 মিনিটৰ মূৰে মূৰে দোহাৰি থাকে। মই কৈছোঁ আপুনি বাৰে বাৰে একেটা কথাকে কেলৈ কৈ থাকে? বোলে নহয়, বজাৰ কৰিবলৈ অহা মানুহবিলাকে অকণমান ৰৈ পেলাই শুনে 2 মিনিট, আকৌ নতুন এজন আহে, গতিকে প্ৰত্যেকে যাতে সম্পূৰ্ণকৈ শুনে সেইকাৰণে মই 2 মিনিটৰ মূৰে মূৰে দোহাৰি আছোঁ। আৰু এতিয়া তোমাৰ যদি মুখস্থ হৈ গ'ল মোৰ কথাখিনি, মোৰ মুখখন বিষাইছে, এতিয়া তুমি কৈ থাকা, তাৰপিছত মই কৈ থাকোঁ, নহ'লে নীৰেণ শৰ্মাই কৈ থাকে। সেই তেনেধৰণে কথাবিলাক হৈ থাকে আমাৰ। প্ৰথম অৱস্থাত তেনেকুৱা আছিলে। পিছত আমি এই স্বেচ্ছাসেৱক বাহিনীৰ জৰিয়তে গাঁৱে ভূঞে গ'লোঁ, আৰু আমাৰ খুব ব্যক্তিগত যোগাযোগ আছিলে। প্ৰত্যেকখন গাঁৱতে আমাৰ এখন এখন সভা হৈছিলে। পিছত কেইবাখনো গাঁও গোট খাই সেই স্বেচ্ছাসেৱক বাহিনীবিলাকৰ শক্তিৰ সৈতে আমি সভাবিলাক কৰিছিলোঁ। 100, 150, ক'ৰবাত কেতিয়াবা 50 তেনেকুৱা ধৰণৰ সভাবিলাক আমি কৰিছিলোঁ। আৰু আমি একেদিনাই অতি কমেও 12খন 15খন সভা কৰিছিলোঁ। ধৰি লওক আমি যোৰহাটৰ পৰা জনমভূমিৰ আগেদি মালোৱালি হৈ ঢেকৰগড়া হৈ পেলাই গাঁও দি আমি কুহুমজুগনীয়া গাঁও হৈ পেলাই ওপৰদেউৰী নামদেউৰীলৈ যামগৈ। তেনেকৈ ধৰণে সেই এটা আমি ধৰক 5-6জনীয়া দল বনাই দিছিলোঁ, আৰু সময়বোৰ তেনেকৈ ঠিক কৰি দিছিলোঁ। এজনে যদি ইয়াত কথাটো কৈ হৈ গ'ল, তেওঁ পিছৰ মিটিংখন আকৌ 15 মিনিট পিছত ধৰি লগে কিনাৰৰ গাঁওখনত। তেতিয়া আৰু এতিয়াৰ মাজত সেই আন্দোলনৰ আপুনি পাৰ্থক্য দেখিবলৈ পাইছেনে? আজিৰ তাৰিখতো আপোনালোকে? মই এতিয়া আমাৰ নতুন ল'ৰাবিলাকক কৈ আছোঁ, তহঁতি ফোন এটা কৰি দিছোঁ, হৈ গৈছে। আমিতো চাইকেল মাৰি পেলাই যাব লাগিছিলে, ৰাতি কিমান ৰাতি যাবলগীয়া হয় ঠিক নাই। আটাইতকৈ আমাৰ যিখিনি জনজাতীয় অধ্যুষিত এলেকা আছে যোৰহাটত, তাত বৰ আমোদজনক কথাটো। আমাৰ এজন বন্ধু আছিলে অৰুণ শৰ্মা বুলি। অৰুণ শৰ্মাৰ লগত তেওঁলোকৰ কিছু যোগাযোগ আছিলে। 2জনী ছোৱালী বিজু আৰু লিলি,
তাহাঁতক কথাটো কোৱা হ'ল যে এইখিনি এনেকুৱা ধৰণৰ কথা হৈছে। তেওঁলোকে জকাই পাওঁতে গাঁৱৰ মানুহখিনিক ক'লে যে এতিয়া বিদেশী আহি পেলাই ঘৰ সোমাবহি, এনেকুৱা ঘটনা হৈছে, গতিকে আমাৰ মানুহখিনিও জাগিব লাগে। সেই জকাই বোৱাৰ পৰা সেই মাতৃশক্তিৰ যোগেদি আমি জনজাতীয় অঞ্চললৈ কথাখিনি লৈ গৈছিলোঁ। তেনেকুৱা ধৰণৰ ঘটনা হৈছিলে। আৰু এটা কথা সুধিব বিচাৰিছোঁ যে যেতিয়া আজিৰ তাৰিখত আৰক্ষীয়ে কোনো আন্দোলনকাৰীক যদি বল প্ৰয়োগ কৰে, তেতিয়া ছ'চিয়েল মিডিয়া আছে, টিভি চেনেল আছে, সংবাদ মাধ্যম আছে, কিন্তু তেতিয়া টিভি চেনেল নাছিলে। পুলিচ মিলিটাৰীয়ে অতি দমন কৰিছিলে আৰু হয়তো মানৱ অধিকাৰো উলংঘন হৈছিলে। অলপ ক'ব নেকি যে কেনেধৰণে আপোনালোকে সেইখিনি মোকাবিলা কৰিছিলে? সেইবিলাক কথাৰ কাৰণেতো উত্তৰ কামৰূপত আমাৰ নাৰী ধৰ্ষণ হৈছিলে আৰু যোৰহাটতো বিভিন্ন ধৰণৰ অত্যাচাৰ হৈছিলে। এই গোটেই কথাখিনি একেবাৰে সংবাদ মাধ্যমৰ পৰা আঁতৰত আছিলে। তেতিয়া দুখন কাকতেই আছিলে, দৈনিক জনভূমি আৰু আমাৰ দৈনিক অসম। যেতিয়া ওপৰ দেউৰী আৰু নাম দেউৰী গাঁৱৰ 16জনী দেউৰী ছোৱালী গ্ৰেপ্তাৰ কৰি দিলে ইয়াত, মইতো থৰহৰে কম্পমান হৈ গৈছোঁ যে মোক গাঁৱত এতিয়া কি কৰিব, তেওঁলোকে কথাটো বুজি ল'ব নে নলয়। তেতিয়া মই আমাৰ প্ৰফুল্ল বৰুৱা ডাঙৰীয়া প্ৰয়াত, তেতিয়া সম্পাদক আছিলে, তেখেতৰ কাষলৈ গ'লোঁ। তেখেতে ক'লে এইটোতো ভয় কৰিবলগীয়া কথা নহয় সময়ত, এইটো খুব ভাল কথা হৈছে। তেতিয়া পিছদিনাখন জনভূমিত দেখিলোঁ সেইটোৱে হেডলাইন হ'ল। আৰু আমি ওপৰ দেউৰী গাঁৱলৈ 10 কপিমান জনভূমি আমি কিনি পেলাই বেলেগকৈ দি পঠালোঁ। তেতিয়া গাঁৱৰ মানুহবিলাকে খুব গৰ্ব অনুভৱ কৰিলে যে আমাৰ ছোৱালীয়ে গৈ পেলাই দেশ ৰাখিবৰ কাৰণে এনেকুৱা কৰিছে। সেই ঘটনাটোৱে কিন্তু আন্দোলনটোক এটা নতুন মাত্ৰা প্ৰদান কৰি দিলে। তেনেকুৱা ধৰণৰ ঘটনা হৈছিলে। আৰু আৰক্ষীয়েতো প্ৰত্যেক দিনাই মানে গ্ৰেপ্তাৰ কৰিছিলে, লাঠি চালনা কৰিছিলে। আমিও বহুতবাৰ মানে গ্ৰেপ্তাৰ বৰণ কৰিবলগীয়া হৈছিলে। মই এতিয়া ধৰক প্ৰিভিয়াছ পৰীক্ষাৰ 4 দিন আগতে ফাঁচী বজাৰ বোম কেছৰ পৰা ওলাই আহিছোঁ, 1.5 মাহ থাকি পেলাই। আকৌ তেতিয়া বোমো দিয়া হৈছিলে। হয়, আৰু এটা কথা সুধিব বিচাৰিছোঁ, উজনি অসমৰ আয়ুক্ত পাৰ্থ সাৰথী, তেখেতৰ কোঠাৰ ভিতৰতে বৰ্তমানে যিটো উপায়ুক্তৰ কাৰ্যালয় আছে যোৰহাটৰ, যিটো ৰঙা বিল্ডিং আছে, তাৰ এটা কোঠাৰ ভিতৰতে তেওঁ যি চকী আছিলে, চকীৰ তলত বোম সংস্থাপন কৰা হৈছিলে আৰু বোমা বিস্ফোৰণত তেখেতৰ মৃত্যু হৈছিলে। আৰু সেই যি বোমা বিস্ফোৰণ হৈছিলে তাৰ অভিযুক্ত আপুনি আৰু আপোনাৰ সতীৰ্থ বহুসকলৰ নাম আছিলে। অসম আন্দোলনৰ সময়ত জড়িত আন বহু ব্যক্তি আছে, তাৰ ভিতৰত বিশেষ কেইগৰাকীমান ব্যক্তিৰ সৈতে আমি কথা পাতিছোঁ। লখিমপুৰৰ আমাৰ সাংবাদিক সঞ্জীৱ লাহনে কথা পাতিছিল আন এগৰাকী ব্যক্তিৰ সৈতে, অসম আন্দোলনৰ সময়ত জড়িত ব্যক্তিৰ সৈতে। গতিকে আহক এবাৰ পোনে যাব বিচাৰিছোঁ সঞ্জীৱ লাহনৰ কাষলৈ। হয় চক্ৰপাণী, বৰ্তমান মই উপস্থিত আছোঁ এজন ভাষা আন্দোলনত পুলিচৰ অত্যাচাৰৰ বলি হোৱা এজন বিশেষ লোক। আৰু 1979 চনত যিজনে নেকি পুলিচৰ বুটজোতা, পুলিচৰ বন্দুকৰ কুন্দা বুকুত লৈ জেল খাটিবলগীয়া হৈছিলে আৰু সেই আন্দোলনখনত ওতঃপ্ৰোতভাৱে জড়িত আছিলে আৰু অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে সংগঠন কৰাৰ ক্ষেত্ৰত তেখেতে আগভাগ লৈছিলে আৰু আৰক্ষীৰ হাতত, মিলিটাৰীৰ হাতত তেখেত নিৰ্যাতিত হৈছিলে। তেখেত হ'ল বিহপুৰীয়াৰ কুশল নেওগ মোৰ লগত আছে। আমি তেখেতৰ পৰা জানিবলৈ যাম তাহানিৰ যি ৰেহ ৰূপ আন্দোলনৰ আৰু এতিয়াৰ ৰেহ ৰূপ। মই আপোনাৰ পৰা পোনে জানিবলৈ যাম যে চাওক, যোগাযোগ ব্যৱস্থাৰ কথা আপোনাক প্ৰথমে সোধোঁ। তেতিয়া মোবাইল নাছিল, ইণ্টাৰনেট ব্যৱস্থা নাছিল, তথাপিতো আপোনালোকৰ আন্দোলনখন ইমান সংগঠিত আছিল আৰু ইমান শৃংখলাবদ্ধ আছিল আৰু একতাৰ কথা নকলোৱে বা অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এটা চিঞৰ শুনি সকলো ওলাই আহিছিল। কেনেকৈ সম্ভৱ হৈছিল? সেই সময়ত যোগাযোগৰ মাধ্যম নাছিল। আঞ্চলিক ছাত্ৰ সন্থাৰ কিছু কৰ্মীয়ে ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ গৈ আন্দোলনৰ কাৰ্যসূচীসমূহৰ বিষয়ে ৰাইজক অৱগত কৰাইছিল আৰু সেইদৰে এই আন্দোলনে বিস্তৃতি লাভ কৰিছিল, বিশালতা লাভ কৰিছিল। সমগ্ৰ অসমৰ জনসাধাৰণ ছাত্ৰ সন্থাৰ আন্দোলনত জঁপিয়াই পৰিছিল একমাত্ৰ অসমৰ পৰা বিদেশী বিতাৰণৰ লক্ষ্যেৰে। হয়, আৰু এটা কথা ক'ব লাগিব যে খুব সোনকালে প্ৰত্যেক দিনাখনিয়ে ধাৰাবাহিকভাৱে তেতিয়া আপোনালোকে আন্দোলন কৰিছিলে। সম্ভৱ কেনেকৈ হৈছিলে? যোগাযোগ ব্যৱস্থাটোৰ কথা মই পুনৰ এইটো কাৰণে দোহাৰিছোঁ, যিহেতু এতিয়া আমাৰ হাতত মোবাইল আছে, ইণ্টাৰনেট আছে। আমি এটা খবৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিয়পাই দিবলৈ 1 ছেকেণ্ডো নালাগে। তেতিয়া আপোনালোকে এই ব্যৱস্থাবিলাক নথকা অৱস্থাত কেনেকৈ সংগঠিত কৰিছিল সমগ্ৰ আন্দোলনখন? সেই ব্যৱস্থাটো এনেকুৱা হৈছিল যে আঞ্চলিক ছাত্ৰ সন্থা বা জিলা ছাত্ৰ সন্থাই কিছুমান ছাত্ৰকৰ্মীক নিয়োগ কৰিছিল আৰু তেওঁলোকে অবিৰতভাৱে বিভিন্ন ঠাইত, বিভিন্ন মৌজাত, বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ লগত বিভিন্ন গাঁৱত ঘূৰি গোটেই জনসাধাৰণক এই বিষয়ে অৱগত কৰাইছিল আৰু জনসাধাৰণে ছাত্ৰ সন্থাৰ এই নেতৃত্বক আঁকোৱালি লৈ আবাল বৃদ্ধ বনিতা সকলোৱেই এই সংগ্ৰামত জঁপিয়াই পৰিছিল আৰু অসমৰ ছাত্ৰ আন্দোলনে, অসম বিদেশী বিতাৰণৰ আন্দোলনে গোটেই অসমত শদিয়াৰ পৰা ধুবুৰীলৈ এক বিশাল জনজাগৰণৰ সৃষ্টি কৰিছিল। হয়, আৰু এটা কথা ক'ব লাগিব, যিহেতু আপুনি নিৰ্যাতিত
আপোনাৰ নিচিনা যথেষ্ট সংখ্যক লোক অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আৰু 855জন শ্বহীদ হৈছিলে, নিজৰ প্ৰাণ ত্যাগ কৰিব লগা হৈছিলে। তাৰপিছতো এটা শান্তিৰ পৰিৱেশ অসমলৈ ঘূৰি আহিব বুলি আপুনি ভাবিছিল, আমি ভাবিছিলোঁ, সকলোৱে ভাবিছিলে। আশা কৰিছিলেনে এনেকুৱা এটা পৰিৱেশ যে 83ৰ দৰে আন্দোলন এটা আকৌ অসমত প্ৰয়োজন হ'ব বা কৰিবলগীয়া অৱস্থা সৃষ্টি হ'ব, তেনেকৈ ভাবিছিলেনে আপোনালোকে এবাৰলৈ হ'লেও? আমি সেইটো ভবা নাছিলোঁ, কাৰণ আন্দোলনৰ সময়ছোৱাত এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছিল, CRPFৰ গুলীত, CRPFৰ অত্যাচাৰত ৰাজপথলৈ ছাত্ৰ সমাজ বা জনসাধাৰণ ওলাই আহিবলৈ ভয় কৰিছিল। আন্দোলনৰ নেতৃত্বকাৰীয়ে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিবলৈ ভয় কৰিছিল। এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছিল। কিন্তু তাৰ পিছতো নিশ্চয় অসমৰ জনসাধাৰণৰ মনৰ স্ফীত যিটো বাঞ্ছিত যিটো ফল, সেই ফলটো এদিন ওলাইছিলগৈ। কিন্তু আজি আমি প্ৰায় 48 বছৰৰ পিছত আকৌ তেনে এক মৰ্মান্তিক বেদনাদায়ক পৰিস্থিতিৰ সন্মুখীন হৈছোঁ। আমি যিসকল আন্দোলনকাৰীয়ে যিসকলে দেশৰ হকে মাত মাতিছিল, আঞ্চলিকতাবাদী শিবিৰৰ সেই প্ৰতিভূ নেতাসকলে আজি ক্ষমতাৰ গাদীত মতলীয়া হৈ ক্ষমতাৰ ৰাগীত জাতীয় স্বাৰ্থ ত্যাগ কৰি তেওঁলোকে নিজৰ দেশ জাতি মাটিক বিক্ৰী কৰিবলৈ তেওঁলোকে যি ফন্দি পাতিছে, আজি ছাত্ৰ সমাজে, আজি বিবেকবান ছাত্ৰ সমাজে বুজি উঠিছে, আজি সমগ্ৰ অসমৰ আইনজীৱীসকলে বুজি উঠিছে কা কি, আৰু তেওঁলোকে অসমৰ জনসাধাৰণে কা সম্পৰ্কে একো বিস্তৃত জ্ঞান হোৱা নাই বুলি তেওঁলোকে জাহিৰ কৰি ফুৰিছে। তেওঁলোকে আন্দোলনৰ শান্তি আন্দোলন তেওঁলোকে যোৱাকালি নলবাৰীত তেওঁলোকে শান্তি সমৰ উলিয়াইছে। ই অতি লাজৰ কথা, ই অতি ধিক্কাৰৰ কথা, কাৰণ অসমত তেওঁলোকে বৰভাৱে হিটলাৰৰ নাজী বাহিনীৰ দৰে অসমত তেওঁলোকে দমন চলাইছে। হিটলাৰে যেনেকৈ 2.5 কোটি ইহুদীক ধ্বংস কৰিছিল, দিল্লী আৰু দিছপুৰৰ এই শাসকবৰ্গই, এই বুৰ্জোৱা শ্ৰেণীয়ে অসমৰ জনসাধাৰণক, অসমৰ কলা সংস্কৃতিক বিনষ্ট কৰি সাতাম পুৰুষীয়া ভাৰতীয় অসমীয়া আৰ্য সভ্যতা ধ্বংস কৰিবলৈ যি কুঅভিসন্ধি চলাইছে, আজি অসমবাসী জাগ্ৰত হৈছে। হয়, এনেকৈ এতিয়া চক্ৰপাণি ক'ব লাগিব যে অসমৰ প্ৰতিজন যি সংগ্ৰামী আছিলে, 83ৰ যি আন্দোলনত জঁপিয়াই পৰিছিলে, তাহানিৰ সুঠাম ডেকা, আৰু এতিয়া তেওঁলোকে এটা শান্তিৰ পৰিৱেশ বিচাৰে, বয়সস্থ শ্ৰেণী সকলোৰে অন্তৰ কান্দি উঠিছে। কিন্তু এটা ডাঙৰ কথা, সেই আন্দোলন আৰু এতিয়াৰ আন্দোলনৰ মাজত কিন্তু এটা বৃহৎ তফাত আছে। যিহেতু চৰকাৰী বাহিনীয়ে যেনেদৰে আন্দোলন মষিমূৰ কৰিবলৈ বৰ্তমান তৎপৰ হৈছে, তেতিয়া কিন্তু তেনেকুৱা নাছিল। তেতিয়া অন্ততঃ বুজি পাইছিল অসমীয়াৰ আৱেগ, অসমীয়াৰ অনুভূতি।